বিটিসি পৰিষদত কাইলৈ ইউপিপিএলৰ দুগৰাকী, ভাৰতীয় জনতা পাৰ্টিৰ দুগৰাকী আৰু গণ সুৰক্ষা পাৰ্টিৰ এগৰাকী নেতাই শপত গ্ৰহণ কৰিব। নেডাৰ আহ্বায়ক তথা বিত্ত, স্বাস্থ্য, লোক নিৰ্মাণ আৰু শিক্ষা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদমেলযোগে এই ঘোষণা কৰে। তেওঁ কয় যে পৰিষদৰ মুখ্য কাৰ্যবাহী আৰু উপ মুখ্য কাৰ্যবাহী দুগৰাকী ইউপিপিএল দলৰ পৰা হ'ব। তেওঁ লগতে কয় যে ৰাজ্যত আজিৰে পৰা মাদ্ৰাছা শিক্ষাৰ পৰিসমাপ্তি ঘটি চৰকাৰী শিক্ষা ধৰ্মনিৰপেক্ষ হিচাপে পৰিগণিত হ'ল। 1943 চনৰ পৰা ছাৰ ছাদুল্লাই চলোৱা ধৰ্মীয় শিক্ষাৰ অৱসান ঘটাই মাদ্ৰাছাসমূহক সাধাৰণ শ্ৰেণীৰ বিদ্যালয়লৈ ৰূপান্তৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত লোৱা বুলি তেওঁ প্ৰকাশ কৰে। কালি অসম মন্ত্ৰীসভাত লোৱা সিদ্ধান্ত মৰ্মে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ ফলত ৰাজ্যৰ 683খন মাদ্ৰাছা শিক্ষানুষ্ঠানত মাদ্ৰাছা শব্দটো বিলুপ্তি ঘটোৱা হ'ব। তেওঁ কয় যে ৰাজ্যিক মাদ্ৰাছা বোৰ্ডসমূহ বন্ধ কৰা হ'ব আৰু 2022 চনৰ ভিতৰত সংস্কৃত টুলসমূহত ভাৰতীয় ইতিহাস আৰু পুৰাতন সংস্কৃতি অধ্যয়ন কৰিব লাগিব। আনহাতে সংস্কৃত টুলসমূহ ভাস্কৰ বাৰ্মা বিশ্ববিদ্যালয়ৰ অধীনলৈ নিয়া হ'ব বুলি তেওঁ কয়। মন্ত্ৰীগৰাকীয়ে কয় যে 1 জানুৱাৰীৰ পৰা ৰাজ্যৰ বিদ্যালয়সমূহত নিয়মীয়া পাঠদান আৰম্ভ হ'ব। 2022 চনৰ মেট্ৰিক পৰীক্ষাৰ পৰা সেবাৰ হাই মাদ্ৰাছা বুলি কোনো পৰীক্ষা আৰু নাপাতে। কিন্তু 21ত যেহেতু ল'ৰা ছোৱালীবোৰ ইতিমধ্যে শিক্ষা হৈ গ'ল, তেওঁলোকক আমি দিগদাৰ নকৰোঁ। গতিকে 21 চনতে লাষ্ট সেবাৰ হাই মাদ্ৰাছা পাতিব। তাৰ পিছত আৰু সেবাৰ হাই মাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত নকৰোঁ।